নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে কেন্দ্ৰীয় যেটো নগৰ নিগম বিভাগ আছে তাৰ পৰা প্ৰায় 24750টাকৈ ভ্যাকেন্সি মুকলি কৰিছে এটা ভ্যাকেন্সি ন কেন্দ্ৰীয় নগৰ নিগম বিভাগৰ ফালৰ পৰা টোটাল 24750টাকৈ ভ্যাকেন্সি মুকলি কৰি দিলে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এপ্লাই সমূহ আৰম্ভ হৈ গৈছে সো অসমৰ ক্ষেত্ৰত কিমান ভ্যাকেন্সি আছে সো কেনেদৰে আবেদন সমূহ কৰিব পাৰিব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয় সো সকলোখিনি কথা আপোনালোকক জনাই আছো সো ভিডিওটো শেষলৈকে চাব যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিও প্ৰতিদিনে পাই থবে আমাৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে আও কাজিটো আৰম্ভ কৰো সো ভ্যাকেন্সি দেখিব যে নগৰ নিগম বিভাগ ডিপাৰ্টমেন্ট অফ লোকেল সেল্ফ গভৰ্নমেন্ট DLB ফালৰ পৰা সাফাই কৰ্মচাৰী ভ্যাকেন্সি মুকলি কৰিছে কেন্দ্ৰীয় নগৰ নিগম বিভাগৰ আন্ডাৰত সো টোটাল ভ্যাকেন্সি 24752টা এপ্লাই মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব সো এটা বেস্ট বিগ অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰিছে যি সকলে কেন্দ্ৰীয় নগৰ নিগম বিভাগৰ ক্ষেত্ৰত আবেদন সমূহ কৰিম বুলি ভাবি আছিল বা কেন্দ্ৰীয় চৰকাৰৰ চাকৰি কৰিম বুলি ভাবিছিল নগৰ নিগম বিভাগত তেওঁলোকৰ ক্ষেত্ৰত আবেদন সমূহ কৰি লব পাৰিব আৰু সো অল ইন্ডিয়া মেল ফিমেল সকলো আবেদন সমূহ কৰি লব পাৰিব সো এটা বেস্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰি দিলে সময় একেবাৰে আপোনালোকৰ হাতত কোনটো তাৰিখৰ পৰা আবেদন হ'ব সকলোখিনি কথা জনাই আছো তাৰ আগতে বয়সৰ সময়সীমা জনাই দিছো 21 ৰ পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদন সমূহ কৰি লব পাৰিব লগতে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBD ক্ষেত্ৰত 10 বছৰকৈ আৰু এই ভ্যাকেন্সিখিনি আবেদন কৰিবলৈ আপোনালোকৰ কি ডকুমেন্টছ লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ মোবাইল নাম্বাৰ ইমেইল আইডি আধাৰ কাৰ্ড এডুকেশন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এজ প্ৰুফ একিটা হলে আবেদন সমূহ কৰি লব পাৰিব হাউ টু এপ্লাই যি ক'ব যাও এই ভ্যাকেন্সিখিনি এপ্লাই সমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব সো নিজৰ মোবাইলৰ পৰা আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব 15 আগষ্টৰ পৰা আবেদন সমূহ কৰিব 28 ছেপ্টেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় সো আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব এতিয়া মই আপোনালোকক ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছো ৰাজস্থান সাফাই কৰ্মচাৰী ৰিক্ৰুটমেন্ট ৰাজস্থানৰ সাফাই কৰ্মচাৰী ৰিক্ৰুটমেন্ট আছিল আৰু এই ৰাজস্থানৰ যিখিনি ভ্যাকেন্সি মুকলি কৰিছে এইখিনি অল ইন্ডিয়া মেল ফিমেল সকলো আবেদন সমূহ কৰিব পাৰে যেহেতু কেন্দ্ৰীয় চৰকাৰৰ আন্ডাৰত মুকলি কৰিছে সো কেন্দ্ৰীয় চৰকাৰৰ আন্ডাৰ ৰাজস্থান সাফাই কৰ্মচাৰী ভ্যাকেন্সি মুকলি কৰিছে নগৰ নিগম বিভাগৰ আন্ডাৰত সো অল ইন্ডিয়া মেল ফিমেল সকলো আবেদন সমূহ কৰি লব পাৰিব কেন্দ্ৰীয় চৰকাৰৰ আন্ডাৰত মুকলি কৰিছে যেহেতু সো নগৰ নিগম বিভাগ ভৰ্তি ৰাজস্থান নামটো ৰাজস্থান হয় কিন্তু আপোনালোকক কেন্দ্ৰীয় চৰকাৰৰ আন্ডাৰত মুকলি কৰিছে যেহেতু সো সাফাই কৰ্মচাৰী ভ্যাকেন্সি হয় গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ টোটাল পোষ্ট 24752টাকৈ মুকলি কৰিছে আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব অল ইন্ডিয়া মেল ফিমেল সকলো কেন্দ্ৰীয় আবেদন সমূহ কৰিব দেখিছে হু কেন এপ্লাই অল ইন্ডিয়া মেল ফিমেল সকলোৱে পাৰিব সো কেন্দ্ৰীয় চৰকাৰৰ ভ্যাকেন্সি আপোনালোকে ৰাজস্থান বুলি ভাবে যে ৰাজস্থানৰ কেন্দ্ৰীয় আবেদন কৰিব তেনে নহয় অল ইন্ডিয়া মেল ফিমেল সকলোৱে আবেদন সমূহ কৰি লব পাৰিব যদি আপোনালোকে অল ইন্ডিয়া লেভেলৰ ভ্যাকেন্সি ক্ষেত্ৰত যদি আপোনালোকে ভাবিছে যে আবেদন সমূহ কৰিম চাকৰি সমূহ লাভ কৰিম তেন্তে এই ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদন সমূহ কৰি লব পাৰিব আৰু বয়সৰ সময়সীমা কথাটো আগতে জনাইছো 21 পৰা 40 বছৰ বয়সলৈকে পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদন সমূহ কৰি লব পাৰিব সো ডিটেইলছ খিনি দিয়া আছে এডভাৰটাইজমেন্টৰ লিংক আৰু এপ্লাই লিংক ভিডিও ডেসক্ৰিপচনত পাই যাব তাৰ থ্ৰু দি গৈ আবেদন সমূহ কৰি লব পাৰিব 15 আগষ্টৰ পৰা আবেদন সমূহ ষ্টাৰ্ট হ'ব 28 ছেপ্টেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় সো আপোনালোকে সোনকালে আবেদন সমূহ কৰি লওক যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় সো আজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিও সমূহ প্ৰতিদিনে পাই থাকিব আজি ভিডিওত লগ পাম